যদি মানুহ এভাৰেষ্টত যাব পাৰে আমি পানী টুপি কিয় খুৱাব নোৱাৰিম? যদি মানুহ এভাৰেষ্টত যাব পাৰে আমি পানী টুপি কিয় খুৱাব নোৱাৰিম? এটুপি খোৱা পানীৰ বাবে গুৱাহাটীবাসীৰ মাজত হাহাকাৰ। গুৱাহাটীত নাটনি খোৱা পানীৰ। খোৱা পানীৰ সংকটে তাহি মধুসূদন দেখুৱাইছে মহানগৰবাসীক। গ্ৰাহকে অত্যাধিক মূল্যত কিনিবলগীয়া হৈছে খোৱা পানী। ধোৱাচাঙত চৰকাৰৰ পানী যোগান আঁচনি। হৰ ঘৰ নল। গুৱাহাটী পৌৰ নিগমে সকলোৰে বাবে প্ৰয়োজনীয় খোৱা পানী যোগান ধৰিম বুলি দিয়া প্ৰতিশ্ৰুতি আপুনি বহুবাৰ শুনিলে, কিন্তু বাস্তৱ ক্ষেত্ৰত মহানগৰবাসীয়ে কিমান খোৱা পানী লাভ কৰিছে? খোৱা পানীক লৈ মহানগৰবাসীৰ ভাষ্য শুনিলে চকু কপালত উঠিব আপোনাৰো। চৰকাৰৰ হাজাৰ প্ৰতিশ্ৰুতিৰ পিছতো যেন এতিয়াও গুৱাহাটীবাসীয়ে এটুপি খোৱাৰ পানীৰ বাবে জমৰ যাতনা ভুগিব লগা হৈছে। চৰকাৰে দিয়া হাজাৰ প্ৰতিশ্ৰুতিৰ পিছতো মহানাগৰিকে এটুপি খোৱা পানীৰ বাবে তেওঁলোকে বাট চাই ৰ'ব লগা হৈছে কিছু ব্যক্তিগত পানী কঢ়িওৱা বাহনৰ বাবে। এতিয়াও গুৱাহাটী মহানগৰৰ বহু স্থানত এনেবোৰ ব্যক্তিগত বাহনৰ পৰা ওপৰঞ্চি দামত তেওঁলোকে কিনিব লগা হৈছে খোৱা পানী। চৰকাৰী আঁচনি গ্ৰহণৰ পিছতো ব্যক্তিগত বাহনে যোগান ধৰে হাজাৰ হাজাৰ লিটাৰ পানী। এই দৃশ্য মহানগৰী ৰাজপথত এতিয়া অতি সুলভ। এনেদৰেই ৰাজপথত দেখা যায় পানী কঢ়িওৱা শ শ গাড়ী। অভাৱ আছে পানীৰ, এনে 14,000, 15,000, 16,000 এনেকৈ আৰু। জু-ৰোড, চিৰিয়াখানা আৰু এইপিনে খ্ৰীষ্টান বস্তি এনেকা আছে, ভাঙা ঘৰ এইগিলাত বেছিকৈ। গুৱাহাটী মহানগৰৰ জু-ৰোড, খ্ৰীষ্টান বস্তি, ৰাজগড়, 6 মাইলৰ লগতে প্ৰায় প্ৰতিটো প্ৰান্তত প্ৰতিটো দিনতেই মহানগৰীকে খোৱা পানীৰ বাবে কৰিব লগা হয় হাহাকাৰ। যাৰ পৰিপ্ৰেক্ষিতত এনেসমূহ ব্যক্তিগত খণ্ডৰ পানী পৰিবাহী বাহনৰ পৰা অত্যাধিক মূল্যত পানী ক্ৰয় কৰিবলগীয়া হৈছে গ্ৰাহকে। এতিয়া প্ৰশ্ন হৈছে, চৰকাৰে ঘোষণা কৰা আঁচনিসমূহ ৰাইজে পাব কেতিয়া? নে ৰাইজৰ সমস্যাসমূহ সমস্যা হৈ ৰ'ব বছৰ বছৰ ধৰি? কেমেৰা পাৰ্চন যদুমণি ভৰালীৰ সৈতে চিৰঞ্জিত নাথৰ ৰিপৰ্ট, প্ৰথম খবৰ।